আপোনালোকৰ কাৰণে গুড নিউজ আজি আপোনালোকৰ ফাইনেলি কাট অফ লিষ্ট আহি গ'ল আপোনালোকৰ ইতিমধ্যে আৰু আপোনালোকৰ কাট অফ লিষ্টটো আসাম পুলিচৰ কিমান যাব পাৰে আপোনালোকৰ কাট অফ লিষ্ট আহি গৈছে ইতিমধ্যে আৰু কাট অফ আপোনালোকৰ বহুত কম যাব কিয় বেছিকৈ কম যাব কাট অফ মই কৰিছোঁ 10 তাৰিখে আপোনালোকে নটিছটো চেক কৰিব পাৰিব SLPRB ৱেবছাইটত আপোনালোকে তাত আপোনালোকৰ আসাম পুলিচৰ পোষ্ট বাঢ়ি গ'ল আপোনালোকৰ আগতে আছিল আপোনালোকৰ ইউবি কনষ্টেবলত আছিল আপোনালোকৰ 1645টা পোষ্ট আছিল ইউবি কনষ্টেবলত কিমান আছিল আপোনালোকৰ 1645টা পোষ্ট আছিল আৰু এবি কনষ্টেবলত আছিল আপোনালোকৰ 2300 পোষ্ট আছিল এতিয়া আপোনালোকৰ কিমান পোষ্ট বাঢ়িছে এই ভিডিওটো মই ডিটেইল সহকাৰে আপোনালোকক বুজাই দিম আৰু আপোনালোকৰ কাট অফ কিমান যাব কালি আজি আপোনালোকৰ ৰাতি 12টা বজাত কাট অফ আহিব আপোনালোকে ৰাতি 12টা বজাত SLPRB ৱেবছাইটত গৈ চাই ল'ব বা মোৰ চেনেলটো হলো সাবস্ক্ৰাইব কৰি থব আপোনালোকে কাট অফৰ ভিডিওটো পাই যাব মই যেটো অফিচিয়ালি কাট অফ আহিব আপোনালোকৰ কিন্তু তথাপিতো মই আজি কাট অফটো কৈ দিম আপোনালোকৰ আসাম পুলিচৰ কিমান যাব পাৰে কাট অফ স্পোৰ্টছ পাৰ্সনৰ কিমান যাব পাৰে সব ডিটেইলছত কম বা ST এইচৰ কিমান যাব পাৰে বা আদিবাসী কিমান যাব পাৰে এই ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক আৰু মই যেটো কৈ যাম আপোনালোকে 100% কাইলে হেতু ভিডিওতে আপোনালোকে কাট অফ দেখিবলৈ পাব নহলে আপোনালোকে মোক আহি কমেন্ট কৰি ক'ব দাদা আপুনি যেটো কাট অফ কৰে দেখোন নাখিলে ভিডিওটো আপোনালোকে সেভ কৰি ৰাখিব আৰু প্লাস এটা কৈ দিম আপোনালোকৰ আসাম পুলিচৰ কিমান পোষ্ট বাঢ়িছে আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ আসাম পুলিচৰ ইউবি কনষ্টেবলত আপোনালোকৰ পোষ্ট বাঢ়ি গ'ল 1600 আপোনালোকৰ 45টা পোষ্ট আছিল এতিয়া পোষ্ট হৈ গ'ল আপোনালোকৰ 117টা 116টা আপোনালোকৰ 14টা আপোনালোকৰ ইউবি কনষ্টেবলত পোষ্ট বাঢ়িছে আপোনালোকৰ 114টা ইউবি কনষ্টেবলত আপোনালোকৰ পোষ্ট বাঢ়িলে এতিয়া টোটাল হৈ গ'ল 1700 আপোনালোকৰ 60টা হৈ গ'ল 1760টা আপোনালোকৰ ইউবি কনষ্টেবলত হ'ল আৰু আপোনালোকৰ এবি কনষ্টেবল আছে 2300 গতিকে আপোনালোকৰ 100 পোষ্ট বাঢ়ি যোৱা মানে বহুত পোষ্ট বা এটা পোষ্ট বাঢ়ি যোৱা মানে বহুত বাঢ়ি যাব আপোনালোকৰ কাট অফটো কমি আহিব আৰু বহুতে টিআৰ আৰ্মিত পাই আছে গতিকে টিআৰ আৰ্মিটো পাইছে আপোনালোকৰ আসাম পুলিচৰ কাট অফটো নকমে কিন্তু দেই টিআৰ আৰ্মিত পাইছে যদি আপোনালোকৰ ৰিটুনৰ কাট অফ কমি যাব তাৰ ওপৰত মই ভিডিও বেলেগকে দিম আজি আপুনি কথা পাতিম এতিয়া কাট অফটো কিমান যাব মই আপোনালোকক কিমান পোষ্ট বাঢ়িলে কৈ দিলো এতিয়া আপোনালোকৰ কাট অফটো এবি প্ৰথম এবি কথা পাতিম এবি লৰা STPৰ কথা পাতিম STPৰ যদি এবি লৰা আপোনালোকে 50 আছে 51.32 কাট অফ মানে 32 কাট অফ যাব পাৰে 51.32 কাট অফ যাব ST লৰা আৰু আপোনালোকৰ SCৰ কাট অফ যাব পাৰে আপোনালোকৰ SCৰ কাষ্টৰ কাট অফ যাব পাৰে আপোনালোকৰ 51.32 বা 30 মান কাট অফ যাব পাৰে SCৰ আপোনালোকৰ আৰু STHৰ আপোনালোকৰ কাট অফ যাব পাৰে STHৰ আপোনালোকৰ কাট অফ যাব পাৰে 48 আপোনালোকৰ STHৰ কিমান গলো 48 আপোনালোকৰ কাট অফ যাব STHৰ 48 কাট অফ যাব SCৰ আপোনালোকৰ 51.0203 মানো কাট অফ যাব পাৰে আৰু STPৰ আপোনালোকৰ কৈ গলো মই STPৰ কিমান কাট অফ যাব ইতিমধ্যে STPৰ আপোনালোকৰ 51.32 কাট অফ যাব পাৰে আৰু আপোনালোকৰ OBC আৰু MOBC তেখেতলোকৰ কাট অফটো কমে যাব আৰু আপোনালোকৰ জেনেৰেল কাষ্টৰ কিমান কাট অফ যাব পাৰে জেনেৰেল কাষ্টৰ আপোনালোকৰ 53 কাট অফ যাব জেনেৰেল কাষ্টৰ 53 আপোনালোকৰ কাট অফ যাব জেনেৰেল কাষ্টৰ 53 কাট অফ যাব OBC আৰু MOBC আপোনালোকৰ OBC MOBC আপোনালোকৰ কাট অফ যাব পাৰে এবাৰ আপোনালোকৰ 51 বা 52 মান যোৱা সামথিং চান্স এটা আছে OBC আৰু MOBC আৰু আদিবাসী কিমান কাট অফ যাব আদিবাসী সকলৰ আপোনালোকৰ কাট অফ বহুতেই কম যাব আদিবাসী সকল আপোনালোকৰ 48 ৰ ভিতৰত যদি আছে আপোনালোকৰ আদিবাসী আৰু STHৰ আপোনালোকৰ 48 ৰ ভিতৰত যদি আছে পাই যাব আপোনালোকৰ স্পোৰ্টছ পাৰ্সনৰ যদি কম আছে নাম্বাৰ আপোনালোকৰ কম নাম্বাৰ হলে 48 মান থাকিলে এই বিট পাই যাব আৰু আপোনালোকৰ যিবিলাক NCC আছে NCC পোষ্ট ৰিজাৰ্ভেশন আছে গতিকে NCC সকল আপোনালোকৰ কম নাম্বাৰ পাই গলো NCC চান্স পাই যাব এতিয়া আমি কথা পাতিম ইউবি কনষ্টেবলৰ ছোৱালী কিমান কাট অফ যাব পাৰে আৰু লৰাৰ কিমান হয় ইউবি কনষ্টেবলৰ ছোৱালী বিলাকে যদি সব বেলেগ বেলেগ ডিস্ট্ৰিক্ট লৈ বেলেগ বেলেগ কাট অফ তথাপিতো মই এটা মেজৰ কাট অফ কৈছো ছোৱালী বিলাকৰ যদি 28 মান যদি ইউবিত আছে মানে আসাম পুলিচত এবি হওক বা ইউবিত হওক ছোৱালী বিলাকৰ 28 মান যদি আছে আপোনালোকে ৰিটন এক্সাম দিবলৈ 100% পাব 28 আৰু কিছুমান ডিস্ট্ৰিক্টৰ আপোনালোকৰ 29 যাব মাজুলী ডিস্ট্ৰিক্টৰ আপোনালোকৰ 30 কাট অফ আহিব পাৰে STPৰ মাজুলী ডিস্ট্ৰিক্টৰ 30P আৰু লখিমপুৰ ডিস্ট্ৰিক্টৰ আপোনালোকৰ 28 মান যাব পাৰে আৰু বেলেগ ডিস্ট্ৰিক্ট বিলাকৰ পৰাই 28 এনেকা 26 ছোৱালীৰ কাট অফ যাব আপোনালোক আৰু ছোৱালী STHৰ কাট অফ যাব পাৰে ছোৱালী STHৰ কাট অফ যাব আপোনালোকৰ খুব বেছি 25 বা 24 এনেকা ভিতৰত STH বা আদিবাসী ছোৱালী বিলাকৰ ইমানটো আপোনালোকৰ কাট অফ যাব পাৰে তাতকে আপোনালোকৰ বেছি কাট অফ নাযায় তো কনফাৰ্ম কাট অফ আপোনালোকে মন ৰাখক কালি আহি মোক কমেন্ট কৰি ক'ব হিমানটো যাব পাৰে আৰু আপোনালোকৰ স্পোৰ্টছ পাৰ্সনৰ কম কাট অফ যাব এতিয়া ইতিমধ্যে গম পাইছে আপোনালোকে কাট অফটো কিমান যাব ইমানো আপোনালোকৰ কাট অফটো হাই নাযায় কাৰণ কেলে
পুজ বাঢ়ি গ'ল গতিকে পুজ বাঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ কাট অফটো কমি আহিব গতিকে আজি 12টা বজাত আপোনালোকৰ কাট অফ দিব আজি 12টা বজাত আপোনালোকৰ ৰাতি কাট অফ দিব আপোনালোকক মই কাট অফৰ ভিডিঅ' বনাই দিম বা আপোনালোকে চাই ল'ব আৰু আপোনালোকে টেনশ্যন নকৰিব টেনশ্যন কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই আপোনালোকৰ কাট অফ মই যিমানৰ ভিতৰত কৈ গৈছোঁ মই সিমানৰ ভিতৰতে আহিব মই কৈ গৈছোঁ আপোনালোকে চিন্তা নকৰিব কাট অফটো সিমানৰ ভিতৰতে থাকিব আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিয়ক যাতে চবৰে হেল্পফুল হয় ধন্যবাদ